পুনৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ বিৰুদ্ধে চৰম অভিযোগ এটি অসহায় পৰিয়ালৰ। বেংক জালিয়াতিৰে সৰ্বশান্ত হৈছে এজন বৃদ্ধ। SBI বেংকৰ নিয়মীয়া গ্ৰাহক তিনিচুকীয়াৰ হেঙালগুৰি গাঁৱৰ ৬২ বছৰীয়া এজন বৃদ্ধ। বৃদ্ধগৰাকীৰ নাম পৰেশ দাস। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহৰ ১৪ তাৰিখে বৃদ্ধগৰাকীয়ে SBIৰ তিনিচুকীয়া শাখাত ১০ লাখ টকাৰ এটা ফিক্সড ডিপজিট জমা কৰে। সময় বাগৰি অহাত ঘৰুৱা সমস্যাত পৰি এদিন বৃদ্ধগৰাকীয়ে লোন এটাৰ বাবে আবেদন কৰিবলৈ SBIৰ শাখাত আহি উপস্থিত হয়। দিনটো আছিল চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ২ তাৰিখ। ভৰিৰ তলৰ মাটি খহি যোৱা এটি অপ্ৰত্যাশিত খবৰে তেওঁক জঠৰ কৰি তুলিলে। লাগিল খোৱা দোৱা। বেংক কৰ্তৃপক্ষই ক'লে আপোনাৰ একাউণ্টত টকা বুলিবলৈ মুঠেও নাই। একাউণ্টত থকা সৰ্বমুঠ ১৩ লাখ টকা এতিয়া চকুৰ পলকতে হেৰুৱাৰ অবুজ আশংকাই বৃদ্ধগৰাকীক আৱৰি ধৰিলে। এতিয়া হাহাকাৰ লাগিছে বৃদ্ধগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ মাজত। পৰিয়াল বুলিবলৈও দুজনকৈ পুত্ৰক অকালতে হেৰুৱাই বৰ্তমানে চকুলো নিগৰাইছে। বোৱাৰী মৌচুমী দাসৰ লগত সমীপৰে সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছেগৈ। থানাৰ কামবোৰ পূৰ্ণগতিত আগবঢ়াটোত অলপ আশ্বস্ত বোধ কৰিছে পৰিয়ালটিয়ে। ইতিমধ্যে এজাহাৰ দাখিল কৰা ৫টাকৈ দিন অতিক্ৰম কৰিছে। বেংকৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে পৰিয়ালটিয়ে হেনো প্ৰশাসনক বেছি সময় দিয়া ভাল, লগতে অলপ প্ৰেছাৰ দিয়াটো জৰুৰী। ঘৰটোত কাঁ পৰি জিন যোৱা পৰিৱেশৰ পৰা ওলাই আহি সাংবাদিকৰ কাষ চাপে অসহায় পৰিয়ালটিয়ে। কি জানিবা বিভাগীয় দায়িত্বত থকাসকলে আৰু অলপ গুৰুত্ব আৰোপ কৰেই। চাওক পৰিয়ালটিৰ কৰুণ কাহিনী। ব্যুৰো ৰিপৰ্ট, দ্ৰুত সংবাদ। এয়া মোৰ বৰ্তা হয় পৰেশ দাস, তিনিচুকীয়াৰে হেঙালগুৰি গাঁৱৰ বাসিন্দা। এখেতৰ মানে FD এটা খোলা হৈছিলে 14 তাৰিখ 9 মাহ 2023 চনত ষ্টেট বেংকৰ 10 লাখ টকা এটা ফিক্সড ডিপজিট মানে FD একাউণ্ট পইচা এটা জমা কৰা হৈছিলে। তাৰ বিনিময়ত কি হ'ল, এই বৰ্তাক কিছুমান অসুবিধা হোৱাৰ কাৰণে তেখেতে এটা মানে লোন ল'বলৈ অহাত যোৱা 8 তাৰিখ 2 মাহ 2025 চন তাৰিখে গম পাইছে যে তেখেতৰ একাউণ্টত 1 টকাও পইচা নাই। 1 টকা পইচা নাই। সেইকাৰণে আমি SBI ব্ৰাঞ্চৰ মেনেজাৰ হওক, আমাৰ তিনিচুকীয়াৰ 10 লাখ টকা, আমাৰ তিনিচুকীয়াৰ পুলিচ প্ৰশাসনে হওক, অকণমান আমাৰ এইটো হেৰিটোত বেংকলৈ গৈছিলোঁ। বেংকৰে তদন্ত কৰি আছে। সিহঁতি কৈছে যে আপোনালোকে আমাক 2-1দিনমান সময় দিয়ক, আমি আপোনালোকক ডিটেইলছ অলৰেডি উলিয়াই দিম কৈছে। দিয়া হৈছে, থানাটো দিয়া হৈছে। 8 তাৰিখে দিয়া হৈছে। 8 তাৰিখে দিয়া হৈছে। পদক্ষেপ কৰি আছো বুলি কৈছে। মানে তেনেকে একো মানে আমি আমাৰ ফালৰ পৰা মানে একো আমি হেৰি পোৱা নাই। বেংকৰ পৰা বেংকক কৈছিলে, বেংকে আমাক কৈছে যে আপোনালোকে এইটো পুলিচ প্ৰশাসনৰ লগত আপোনালোকে কণ্টেক্ট কৰক, যোগাযোগ কৰক, তেখেতলোকক হেৰি কৰক, তেতিয়া আমি এইটো কৰিবলৈ চেষ্টা কৰিম বুলি কৈছে। মানে একো ডিটেইলছ অহা নাই নেকি? একো ডিটেইলছ অহা, বেংকৰ পৰা যে পইচাটো ট্ৰান্সফাৰ হৈছে না ডাইৰেক্ট উলিয়াই লৈছে? বেলেগ বেংকলৈ ট্ৰান্সফাৰ কৰি মানে সিহঁতি UPI কৰি কিবা গণ্ডগোল কৰিছে। সন্দেহ কৰাটো তেনেকে এতিয়া ঘৰৰে কোনোবা হ'ব জড়িত আছে বুলি শুনিছোঁ, গম পাইছোঁ। মানে অতি সোনকালে গম পালে ভাল হয় আৰু। যোনেই নহওক, ঘৰে হওক বাৰু বাহিৰৰে হওক, যোনেই নহওক, তেখেতেও মানে অকণমান পুলিচ প্ৰশাসনকো আমি অকণমান অনুৰোধ কৰিছোঁ, তেখেতৰ যেনে শাস্তি পাব লাগে। ফিক্সড ডিপজিট কৰা আছিলে 10 লাখ এটা, আৰু মোটামুটি মানে হেৰিত 13 লাখ পইচা বেংকত নাই বুলি কৈছে। তেতিয়া আমি থানালৈ, বেংকৰ মানুহে ক'লে থানালৈ যাওক আপোনালোকে। আমি থানাত কাগজ দিলোঁ। এতিয়া পুলিচে একো বিচাৰে লোৱা নাই, এতিয়া বিচাৰ কৰা নাই। আপোনালোকৰ কিমান দিনৰ পৰা কিমান দিনত ফিক্সড ডিপজিট কৰা আছিলে টকা? এতিয়া ফিক্সড ডিপজিট কৰিছিল 13 চনত কৰিছিলোঁ। 13 চনত কৰিছিলোঁ, 24
24 চনত পইচাটো ওলাইছে বুলি কৈছে, মানে 6 মাহত এদায় কৰি দিছে বুলি কৈছে। বেংকৰ ফালৰ পৰা আপোনালোকে বেংকৰ লগত যোগাযোগ কৰিছিলে নেকি? বেংকৰ লগত কথা পাতিছিলোঁ, পইচাটো চাই দিয়কচোন। তেতিয়া ক'লে কি আপোনালোকৰ বেংকত নাই, মৌচুমী দাসৰ আৰু মৌচুমী দাস আৰু মৰমী দাসৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি। তেতিয়া আমি কৈছোঁ আমি পইচাটো সেনেকৈ চেকবুকতে উলিয়াওঁ। তেতিয়া কৈছে মোবাইলৰ হেৰি কৰি উলিয়াইছে, সেনেকৈ কৈছে বেংকত। মৌচুমী দাস কোন চিনি পায় নেকি? মৌচুমী মই নিজেই আপোনাৰ একাউণ্টলৈ গৈছে? মোৰ একাউণ্টলৈ গৈছে, আৰু ছোৱালীজনী মোৰ ছোৱালী হয়, মোৰ মৰমী দাস। সেনেকৈ সন্দেহ কৰিবলৈ ক'ব পৰা নাই এতিয়ালৈকে। এতিয়া বেংকত থোৱা পইচাটো কেনেকৈ কি হয়? ফিজটো ভাঙিছে বুলি কৈছে বেংকত।